আজি আহিছোঁ আমি বৃহত্তৰ বিলাসীপাৰা যিটো অসমত চাপৰ বুলি কৈছে সেই অঞ্চলত যিদৰে নিম্নম দুখীয়া লোকসকলৰ ওপৰত বুলডেজাৰ চলাই দানৱীয় পদ্ধতিৰে ঘৰ ভাঙি দি মানুহৰ হাহাকাৰ সৃষ্টি হৈছে সেই লোকসকলক খবৰ ল'বৰ কাৰণে আহিছিলোঁ। মই অহাৰ পিছত এনেদৰে এটা যুদ্ধকালীন প্ৰস্তুতি দেখিলোঁ এডমিনিষ্ট্ৰেশ্যনৰ। ইমান পুলিচ যুদ্ধৰ সময়তো কিছু নাহে আমাক আগবাঢ়ি ধৰিছে আৰু ভিতৰত সেই দুখীয়া লোকসকলক খবৰ ল'বলৈ যোৱাত আমাক বাধা দিছে। কিন্তু আমি যেতিয়া ক'লোঁ যে আপোনালোকে যদি গাড়ী দি যাব নিদিয়ে আমি মটৰচাইকেলেৰে যাম, খোজকাঢ়ি যাম, তেতিয়া আমাক তেওঁলোকে যাবলৈ দিবলৈ বাধ্য হ'ল। তাত গৈ যিটো দেখিলোঁ একেবাৰে হৃদয় নথকা অন্তৰ নথকা মানুহৰ মুখত কানি উঠিব। হাহাকাৰ লাগিছে মানুহবিলাকৰ। মহিলাসকল, সৰু সৰু বাচ্চা, ভৰি নাই, বিকলাংগ, চকু নাই, অন্ধ, সেই লোকসকলেও কি হৈছে বহুতে দেখাই পোৱা নাই। অন্ধ লোকসকলে কিন্তু বিননিত থাকিব পৰা নাই। মহিলাসকলে কান্দিছে যে আমাৰ ঘৰ বাৰীও ভাঙিছে, আমাৰ খাবলৈও নাইকিয়া। এইকেইটা দিনত আমি ওচৰত গ'লে তেওঁলোকৰ কিবা অসুবিধা হ'ব বুলি দূৰৰ পৰাই আমি তেখেতসকলক কিছু অন্ন আৰু কিছু বয় বস্তু খাবৰ বাবে থাকিবৰ কাৰণে আমি যোগান ধৰিছিলোঁ। সেইকণেই যি পাইছে আজিও আমি কিছু তেওঁলোকক কিনি খাবৰ কাৰণে কিছু সামান্য আৰ্থিক অনুদান দিবলৈ বিচাৰিছোঁ, যাতে মানুহখিনি অলপ সকাহ পায়। ভাবিব নোৱাৰা অৱস্থা। আপোনালোকে গুৱাহাটীত বহি এই কথাবিলাক যোনে ষ্টেটমেণ্ট দি আছে, বিভিন্ন ঠাইত যিবিলাকে ষ্টেটমেণ্ট দি আছে, ভাবিব নোৱাৰা যে কি ধৰণেৰে মানুহক অন্যায় কৰিব পাৰে। সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ কি আপোনাৰ ধৰ্ম আছে? সেইকাৰণে আমি আহি আপোনালোকক কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই নিৰ্মম অত্যাচাৰটো আপুনি অনুৰোধ কৰি বন্ধ কৰক। যি হ'ল এতিয়া যাতে আৰু এইবিলাক নহয়। এতিয়া অন্ততঃ আপুনি অসমৰ মুখ্যমন্ত্ৰী হিচাপে এইসকল দুখীয়া মানুহৰ দুখ দুৰ্দশাৰ প্ৰতি খবৰ লওক, অলপ সহানুভূতি দেখুৱাওক। এডমিনিষ্ট্ৰেশ্যনে নিম্নতম নিয়মখিনিও নামানিলে। হাইকোৰ্টৰ অৰ্ডাৰ স্পষ্টকৈ কৈছে যে নটিচ নিদিয়াকৈ আপোনালোকে ইয়াত একো নকৰিব। এইখন যিটো অৰ্ডাৰ কেছ নম্বৰ WP(C10572022) তাৰ 64 নম্বৰ ধাৰাত স্পষ্টকৈ কৈছে মই এইকাৰণে উল্লেখ কৰিছোঁ এই কথাখিনি যে এইটো ডাবল বেঞ্চৰ অৰ্ডাৰ। ডাবল বেঞ্চৰ অৰ্ডাৰ যেতিয়া ওলাই দিয়ে তেতিয়া কয় এইটো আইনী ভাষাত যে জাজ মেইড অৰ্ডাৰ। এইটো মানিবলৈ সকলো ডাবল বেঞ্চৰ, ডিভিজন বেঞ্চৰ বাধ্য। তাৰ 64 পেৰাগ্ৰাফত কৈছে, উই একৰ্ডিংলি আনচাৰ দ্য ৰেফাৰেন্স হোল্ডিং ডেট প্ৰায়ৰ টু ইনিচিয়েশ্যন of proceedings under Rule 18(2) of the settlement rules, the occupant, the possessor of government lands have to be issued notice. এই কেছটো এইকাৰণে আমি কৈছোঁ যে এই ডিভিজন বেঞ্চৰ অৰ্ডাৰটো বিভিন্ন ক্ষেত্ৰত আজি কোৰ্টে কোট কৰিছে। এইটো থকাৰ পিছতো নটিচ নিদিয়াকৈ মানুহক কেনেকৈ উচ্ছেদ কৰিলে সেইটো এটা আমাৰ বোধগম্য নহয়। তাৰ উপৰি তাত চৰকাৰে এলটমেণ্ট দিছে। সেই এলটমেণ্টৰ যিসকলক দিছে তাৰ ষ্টে অৰ্ডাৰ আছে। সেই ষ্টে অৰ্ডাৰ থকা লোকসকলকো আপোনাৰ এভিক্ট কৰিছে। কেটেগৰীকেইটা মই কৈছোঁ। তাৰ খাজ লেণ্ডৰ মাটিখিনি স্পষ্টকৈ কৈছে যে আপোনালোকে তেওঁলোকক নটিচ দি 15 দিনৰ বৈধভাৱে নিয়ম কানুনেৰে আপোনালোকে এই কামখিনি কৰিব। পাট্টা মাটিৰ যিসকল লোক আছে
এই লোকসকলক তেওঁলোকে নিয়মত একুইজিশ্যন ৰুল নামানি তেওঁলোকে কৰিব নোৱাৰাৰ কাৰণে অবৈধভাৱে কাৰেণ্ট কাটি দিছে, যাৰ কাৰণে মই নিজে লিখি ডিচিক দিবলগীয়া হৈছে। এইখন মই বহুতে কৈছে মই অহা নাই, এইখন মই ডিচি ডাঙৰীয়াক যোৱা 5 তাৰিখে মই দি গৈছোঁ যে আপুনি ইলেক্ট্ৰিচিটি কি কাৰণত পাতিলে, ইলেক্ট্ৰিচিটিটো অবৈধভাৱে ঘৰ বনোৱাকো সুপ্ৰিম কোৰ্টে দিবলৈ কৈছে। এইসকলটো পাট্টা মাটিত থকা লোক। মই আজি ক'ব খুজিছোঁ যে বহুতক যে গুৱাহাটীত বুজাই আছে যে এই লোকসকল অবৈধভাৱে আছে, তাত চৰকাৰে এলটমেণ্ট দিয়া খাছ মাটি বিভিন্ন চৰকাৰৰ অনুদান পোৱা এই লোকসকলক অবৈধভাৱে। এতিয়া কথা হ'ল মুখ্যমন্ত্ৰীটো কৈ দিব পিছত আইনী, আপোনাৰ যেনেকৈ এনকাউণ্টাৰৰ সময়ত অফিচাৰকেইটাৰ ওপৰত যেতিয়া কৈফত তলব কৰিছে তেওঁতো কৈছিল যে আইন কানুন নামানি কিয় কৰিছে। একেটা ধৰণৰে আজি আমি কৈছোঁ যে ইয়াৰ এডমিনিষ্ট্ৰেশ্যনে মিনিমাম নিয়মটো নামানি পেলাই যিটো কৰিলে, সেইকাৰণে ইয়াৰ যিসকলৰ ভুক্তভোগী সেই লোকসকলে আমাক বিভিন্ন ধৰণে কৈ আছে যে আমি কণ্টেম্প অফ কোৰ্ট কৰিম। আৰু সেইকাৰণে মই অনাৰেবল চিফ জাষ্টিছ অফ গুৱাহাটী মই এখন চিঠি দিছোঁ যে এইটো চ' মতো কেছ ল'ব লাগে।